সকলোকে নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া যোৱাকালিৰে ভিডিঅ'। যোৱাকালি মই মহাপ্ৰভু গৰখীয়া গোসাঁই থানলৈ গৈছিলোঁ আৰু তাৰে অকণমান দৃশ্য ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, হয়নে বাৰু। যোৱাকালি বাৰু বতৰটো বহুত ধুনীয়া আছিলে আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ কুঁৱলী পৰিছে। ৰাতিপুৱাৰ ভাগত বাৰু বৰষুণ আছিলে, বহুতে হয়তো অসুবিধা পাইছে তাৰ কাৰণে। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ কুঁৱলী পৰিছে। আৰু এয়া ফাইনেলি আমি আহি পালোঁ আৰু ইয়াতে আমি ধুনীয়াকৈ চাকি ধূপ তেল প্ৰসাদ লৈ ল'লোঁ। ইয়াত দেখিছেনে। আৰু তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। বহুত ভক্তৰ ভিৰ বাৰু। সকলোৱে ধূপ চাকি লৈ ভিতৰত সোমাইছে আৰু ইয়াতে প্ৰসাদবোৰ এনেকৈ লৈ আছে আৰু ময়ো দিলোঁ বাৰু। আৰু এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। এয়া সকলোৱে এনেকৈ ইয়াতে চাকি জ্বলাইছে, ওপৰা ওপৰিকৈ জ্বলোৱাৰ বাবে জুই লাগি গৈছে চাকিত। আৰু এনেকৈ চাকি জ্বলাই ল'লোঁ ইয়াত। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, নহয়নে। ভিতৰত গৈ সেৱাভাগ জনাই আহিলোঁ আৰু আহি বাহিৰত এনেকৈ ফটো উঠিলোঁ। আৰু তাৰপিছতে বৃন্দাবনলৈ আহিলোঁ অকণমান। এইখিনি ঠাইক বৃন্দাবন বুলি কয়। আৰু ইয়াতে এনেকৈ সকলোৱে গামোচা বান্ধিছে বাৰু। আৰু ইমান ধুনীয়া ঠাণ্ডা এইখিনিৰ পৰিৱেশ, মানে ভাল লাগে, বহুত ভাল লাগে, কি ক'ম আৰু। আৰু বাহিৰত ওলাই দেখিলোঁ এনেকৈ মানে তেখেতসকলে বিনামূলীয়াকৈ সকলোকে চৰবত দি আছে আৰু বাবু খালে বাৰু। আৰু এয়া বিনামূলীয়া আহাৰৰ বাবে এনেকৈ সকলোৱে লাইন পাতিছে, দেখিছেনে কিমান দীঘলীয়া লাইন। এয়া সকলোৱে এনেকৈ লাইন পাতিছে। আমি বাৰু লাইনত থিয়া হোৱা নাই, যিহেতু মই নেখাওঁ, অষ্টমী পালি আছিলোঁ। আৰু এয়া পুৰি আৰু ঘুগুনি আৰু পায়স দিছে বাৰু সকলোকে এনেকৈ। দেখিছেনে। আৰু তাৰপিছতে আমি ঘৰলৈ আহিবলৈ ল'লোঁ। আজিলৈ এৰিছোঁ বাৰু। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। ভাল লাগিলে